এভৰিৱান ওয়েলকাম টু ইকুহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছত আমি আৰু এটি নতুন চেপ্টাৰ খুব বিশেষ চেপ্টাৰ এটা পঢ়িবলৈ গৈছো পাইপ এণ্ড সিস্টেম সকলোৱে হয়তো শুনিছা এই চেপ্টাৰটোৰ নামটো এই চেপ্টাৰটোৰ কোৱেশ্চন বহুত বেছি ফ্ৰিকুৱেন্টলি আহে বুলি তো নকওঁ বাৰু কিন্তু ৰেন্ডমলি কেতিয়াবা সুধি দিয়ে চেপ্টাৰটো বহুত ইজি হয় টাইম এণ্ড ৱৰ্কৰ এটা পাৰ্ট হয় কিন্তু বহুত ষ্টুডেন্টে গমও নাপায় যে এইটো চেপ্টাৰ বুলি এটা চেপ্টাৰ আছে খুব ইজি চেপ্টাৰ হয় পাইপ এণ্ড সিস্টেম আমি পানীৰ লগত অলপমান ৰং খেলিম আৰু ৰং খেলি পেলাই আজিৰ এই চেপ্টাৰটো আমি কমপ্লিট কৰিম আৰম্ভ কৰিছো ক্লাছটো যদি ক্লাছটো ভাল লাগে শেয়াৰ কৰিবলৈ কোনো নাপাহৰিবা তাৰ আগতে মই জনাই দিব বিচাৰো যদি কোনোবাই এই যে ৰিসেন্টলি আমাৰ দুটা নোটিফিকেশন ওলাইছে ৰিসেন্টলি ওলাইছে সকলোৱে হয়তো অৱগত সকলোৱে এপ্লাইও কৰিলে এটা হৈছে এপিএসসি গ্ৰেড 4 আৰু এটা হৈছে আমাৰ ডিএমই এই দুইটা এক্সামৰ কাৰণে যদি তোমালোকে প্ৰিপেয়াৰ কৰি আছা যদি ভাবি আছা যে এই দুইটা এক্সাম ভালদৰে এটেম্প্ট কৰিম তোমালোকে দুইটা এক্সামৰ কাৰণে আমাৰ ইয়াতে কোৰ্স বা ব্যাচ জয়েন কৰিব পাৰিবা যদি আমি এপিএসসি গ্ৰেড 4 ৰ কথা কওঁ তাত আমাৰ এক্সামটোৰ খুব ধুনীয়াকৈ গোটেইখিনি ডিটেইলছ কৈ দিয়া হৈছে তাত আমাক কৈ দিছে এক্সামটো কি আহিব 6 7 8 লেভেলৰ সিলেবাসখন আমাৰ থাকিব তাত আমাৰ কি থাকিব এৰিথমেটিক আছে জিকে আছে ৰিজনিং আছে সোশ্যাল সায়েন্স আছে এলিমেন্টাৰী ইংলিশ বুলি আছে তো আলটিমেটলি আমাৰ বহুত বস্তু আছে আৰু গোটেইখিনি বস্তু ভালদৰে পঢ়িলে আমি কনফিডেন্টলি ক'ব পাৰিম যে এক্সামটো ক্লিয়াৰ হ'ব হয়নে তাতকৈ এটা ভাল খবৰ মই ক'ব বিচাৰো আজিৰ এই যোনটো আমাৰ দুৰ্গা পূজাৰ সময়ত আমাৰ এটা বহুত ধুনীয়া বিশেষ অফাৰ এটা চলি আছে 20% অফ চলি আছে আপ টু 20% অফ তোমালোকে যেতিয়া ভিজিট কৰিবা তোমালোকে যেতিয়া কন্টাক্ট কৰিবা কন্টাক্ট নম্বৰ ইয়াতে তোমালোকে দেখি পাই আছা মোস্ট প্ৰবলি নহলে তোমালোকে ডেসক্ৰিপচনতো পাই যাবা কন্টাক্ট নম্বৰটো মই এবাৰ কৈ দিছো লাগিলে 7002940127 এই কন্টাক্ট নম্বৰটো তোমালোকে কন্টাক্ট কৰিলে তোমালোকে নিশ্চয় 20% অফ মানে ওগলে দাম নাথাকিবই চাগে বহুত বেছি অফ হৈ যাব বস্তুখিনি দাম একদমই নেগলিজিবল হৈ যাব তো তোমালোকে একদম যিমান পাৰা জলদি আৰু লগতে এই ডিএমই ৰ বেচটো কিন্তু এইটো অলপ ডিফাৰেন্ট হয় এইটো আমাৰ লাইভ বেচ হয় এপিএসসি গ্ৰেড 4 ৰ যেটো বেচ আছে এইটো লাইভ বেচ এটা আমাৰ লাইভ ক্লাसेস খিনি হ'ব গোটেইখিনি তোমালোকে ওয়ান অন ওয়ান আমাক লগ পাবা লাইভ ক্লাছৰ মাজত কমেন্ট কৰিব পাৰিবা যে এইটো বুজি নাপালা আৰু এবাৰ ৰিপিট কৰা এইখিনি বস্তু পাবা কিন্তু ডিএমই ৰ বেচটো অকমান ডিফাৰেন্ট হয় ইয়াতে তোমালোকে ৰেকৰ্ডেড ভিডিওছ খিনি পাবা ইয়াতে তোমালোকে যেতিয়াই বেচটো জয়েন কৰিবা লগে লগে তোমালোকে গোটেইখিনি সিলেবাস পাই যাবা যিমান আছে সব পঢ়ুৱা আছে জাস্ট তোমালোকে কি কৰিব লাগে গোল এটা বনাই ল'ব লাগে যে মই এসপ্তাহৰ ভিতৰত পঢ়ি খতম কৰিম এসপ্তাহ দিন ৰাত এক কৰি পঢ়া কমপ্লিট কৰা ৰিপিট কৰা এই একেখিনি বস্তু আৰু ৰিপিট কৰা এক্সামত ভালদৰে বহা এক্সামত ফুল মাৰ্কস স্কোৰ কৰা এন্ড সিলেকশন লৈ পেলাই চাকৰিটো নিজৰ কৰি লোৱা বাৰু এটা আইছো আমাৰ আজিৰ এই চেপ্টাৰটো মিনে হেতু হৈছে পাইপ এণ্ড সিস্টেম কি হয় পাইপ এণ্ড সিস্টেম পাইপ আৰু সিস্টেমৰ কোৱেশ্চন বিলাক খুব ইজি হয় পাইপ এণ্ড সিস্টেম বহুতে টান বুলি ভাবিব পাৰে মই স্টাৰ্টিংতে কৈ দিও খুব ইজি হয় তাত কি আছে তাত শিকিব লগা কি কৈছে হেতু মোক উঠাই কি শিকিব লগা যে শিকিব লগা বুলি ক'লে দুটা টাৰ্ম শিকিব লগা আছে তোমালোকে দুটা নহয় তিনিটাই মই কৈ দিলো এটা হৈছে ইনলেট এটা কয় আউটলেট বুলি ঠিক আছে তোমালোকে এই দুটা টাৰ্ম মেইনলি শিকিব লগা আছে ইনলেট কি হয় আউটলেট কি হয় ইনলেট আৰু আউটলেট আৰু লগতে তোমালোকে শিকিব লাগিব হোল ইনলেট আউটলেট আৰু হোল এই তিনিটা শব্দ তোমালোকে যদি বুজি পোৱা হৈ যোৱা তোমালোকৰ কাৰণে পাইপ এণ্ড সিস্টেমৰ কোৱেশ্চন বিলাক খুব ইজি টাইম এণ্ড ৱৰ্কৰ কোৱেশ্চন মোস্ট অফ দা ষ্টুডেন্টছে জানে টাইম এণ্ড ৱৰ্কৰ আমি কি কৰো এটা ৰেশিও এলসিএম মেথড এটা ব্যৱহাৰ কৰো আৰু সেই এলসিএম মেথডে ইয়াতেও আমি ব্যৱহাৰ কৰিম এলসিএম মেথডৰ বাহিৰে বেলেগ ব্যৱহাৰ নহয় মেথড কেইটা টাইম এণ্ড ৱৰ্কৰ নিচিনা হুবহু একে কেৱল নতুনকৈ আমি নিজৰ ফালৰ পৰা কি কনসেপ্ট বিল্ড কৰিব লাগিব যে ইনলেট কি হয় আউটলেট কি হয় হোল কি হয় এই তিনিটা কনসেপ্ট আমি নিজৰ ফালৰ পৰা চাব লাগিব যদি ইনলেট বুলি কওঁ আমি যদি ট্যাঙ্ক এটাৰ কথা কওঁ এটা পাত্ৰ এটা আছে বালতি এটা আছে এই বালতিটোত সাপোজ কোনোবা এজন লৰা এজনে কাপ এটা লৈছে লৈ পেলাই কাপটোৰে পানী ভৰাই আছে ঠিক আছে কাপটোৰে পানী ভৰাই আছে এটা কাপটোৰে যদি পানী ভৰাই থাকে হেতু কি বুলি কয় হেতু কয় ইনলেট মানে কিবা এটা বস্তুৰে মই যদি কিবা এটা বস্তু ভৰ্তি কৰি আছো মানে প্লাস কৰি আছো ন পানী এনেকৈ বাঢ়ি গৈ থাকিব এনেকৈ বাঢ়ি গৈ থাকিব আগতে যদি এনেকুৱা আছিলে এটো বাঢ়ি গৈ থাকিব পানীটো হয় এনেকৈ ভৰ্তি হৈ যাই থাকিব যদি মই এনেকুৱা কৰো যে বেলেগ এটা সৰু বালতিৰে এটা বালতি লৈ ললো সৰু এটা বালতিৰে কি কৰিছে ইয়াৰ পৰা পানীখিনি ওলাই দি আছো বাহিৰত এনেকৈ ড্ৰামটোৰ ভিতৰত পানী ভৰাই দিলো নিবলে মাটিত পেলাই দিলো এনেকৈ পেলাই দি আছো তো হেতু কি বুলি কয় হেতু কয় আউটলেট যদি পানী কোনোবা বাহিৰত পেলাই দি আছে হেতু কয় আউটলেট মানে পানী কমি গৈ আছে আৰু এটাই কি কৰিব পানীটো ভিতৰত সোমাই দিব আমি যেনেকৈ মটৰটো আমাৰ ঘৰত যেতিয়া আমি পানী ট্যাঙ্কত ষ্ট'ৰ কৰো তেতিয়া আমি মটৰটো অন কৰিলে কি কৰে মটৰটোৱে পানীটো ওপৰৰ পিনে উঠাই দিয়ে ট্যাঙ্কৰ ভিতৰত ভৰাই দিয়ে হেতু কি বুলি কয় ইনলেট আৰু আমি যেতিয়া ঘৰত বেচিনৰ ওপৰত টেপটো খুলি পেলাই আমি বাচন ধুও আমি যেতিয়া হাত ধুও মুখ ধুও তেতিয়া কি হয় পানীটো ট্যাঙ্কৰ পৰা আহি পেলাই খালী হৈ আছে ডিসচাৰ্জ হৈ আছে পানীটো ওলাই গৈ আছে হেতু কি বুলি কয় আউটলেট আৰু হোল কি হয় তোমালোকে দেখিবা কেতিয়াবা কি হয় আমাৰ সিনট্যাক্স বিলাক
আমাৰ চিষ্টেম বিলাক আমি যেতিয়া টেংকত পানী জমা কৰি থওঁ বহুত বছৰ হলে পুৰণা হলে কেতিয়াবা ক'ৰবাত খুন্দা খালে ফাটি যায় অকমান চাপোজ আমাৰ হোল এটা ক্ৰিয়েট হ'ল আৰু হলে কি হয় তাৰ পৰা লিকেজ হয় তাৰ পৰা পানী ওলাই আহে এই যে পানী ওলাই গৈ আছে সেইটো ওৱান কাইণ্ড অফ আউটলেট হয় সেইটো আমি ইউজ কৰা নাই এতিয়া মই যেতিয়া ঘৰৰ বেচিনত টেপটো খুলি দিম দি পেলাই মই যেতিয়া বাচন ধুম মই যেতিয়া মুখ ধুম মই যেতিয়া গা ধুম তেতিয়া সেই পানীখিনি যে ওলাই গ'ল সেইটো মই ইউজ কৰি আছো সেইটো এটা কাইণ্ড অফ আউটলেট সেইটো আউটলেট বুলি সকলোৱে জানে যে সেইটো পানীটো আমি কনজিউম কৰি আছো আমি ইউজ কৰি আছো আউটলেট কিন্তু এই হোলটো এটা ওৱান কাইণ্ড অফ আউটলেট হয় কাৰণ হোলটোৱে কি কৰি আছে পানীটো ওলাই দি আছে আমি এনেকুৱা এটা মেণ্টেলিটি ৰাখিম যে টেংক এটা আছে পানী বাহিৰত যাই আছে মানে আউটলেট পানী ভিতৰত আহি আছে মানে ইনলেট বুজি পালা আৰু যেতিয়া ইনলেট বুলি কোৱা হয় ইনলেট বুলি ক'লে তাৰ ভেলুটো সদায় পজিটিভ হয় ইনলেট মানে পজিটিভ আৰু আউটলেট মানে নিগেটিভ কাৰণ কমাই যায় ন আৰু হলে কি কৰিব হলেও পানীটো কমাই দিয়ে যদি মই যদি ইয়াতে কওঁ ইয়াতে এটা লিকেজ এটা আছে লিকেজটোৱে কি কৰিব পানী এনেকৈ লিক কৰিব পানী এনেকৈ ভাহি যাব চাৰিওফালে গুচি যাব পানীটো হয় নে তো সেইকাৰণে আমি লিকেজক কি বুলি কম বা আউটলেটক কি বুলি কম নিগেটিভ বুলি কম ওকে এতিয়া আমি এইখিনি ডাটা জনাটোৱে এইটো চেপ্টাৰৰ মেইন কনচেপ্ট আৰু ইয়াৰে বাহিৰে বেলেগ জানিব লগা নাই আমি এতিয়া কুৱেশ্যনৰ ফালে যাব পৰা হৈ গৈছো এতিয়া এইটো আহিছে আমাৰ প্ৰথম কুৱেশ্যন কি কৈছে ইয়াতে টু পাইপছ A and B can fill a tank in 20 minutes and 30 minutes respectively আমাক কৈছে দুটা পাইপ আছে সেই পাইপ দুটা তোমালোকে কি চাব লাগে চোৱা তোমালোকক এক্সামত এনেকুৱাই ক'ব যে দুটা পাইপ আছে তিনিটা পাইপ আছে কিবা কিবি কৈ দিব তোমালোকে কি চাব লাগে পাইপ কেইটা আছে কি পাইপ আছে এইকেইটা লিখি লোৱাছো প্ৰথমতে বোলে পাইপ A আছে পাইপ B আছে লিখি ললা হল নে ইয়ালে পাইপ A আৰু B ৰ কথা কৈছে নেক্সট তোমালোকে কি চাব লাগিব যে এই পাইপ দুটাই ভৰ্তি কৰি আছে নে খালী কৰি আছে নেক্সট কনসেপ্ট পাইপ দুটাই ভৰ্তি কৰি আছে নে খালী কৰি আছে তো আমি দেখিম পাইপ দুটাই কি কৰি আছে ফিল বুলি কৈছে ফিল মানে কি ভৰ্তি কৰি আছে আৰু ভৰ্তি কৰি থাকিলে আমি পজিটিভ দিম মানে দুইটা পজিটিভ এও পজিটিভ বিও পজিটিভ বুজি পালা নে কি কলো যে ভৰ্তি কৰি আছে মানে পজিটিভ আৰু যদি খালী কৰি আছে নিগেটিভ ইয়াৰে যদি খালী কৰি থকা বুলি ক'লেহেঁতেন নিগেটিভ হলহেঁতেন এতিয়া যেনেকে ভৰ্তি কৰি আছে পজিটিভ কি ভৰ্তি কৰি আছে এতিয়া টাইমটো লিখা যে A নামৰ পাইপটোৱে 20 মিনিটত ভৰ্তি কৰে B নামৰ পাইপটোৱে কি কৰিব সেইটো 30 মিনিটত ভৰ্তি কৰিব হলনে 30 মিনিটত ভৰ্তি কৰিব নেক্সট আমাক কি কৈছে if both pipes are open together যদি দুটা পাইপছ একেলগে খুলি দিয়া হয় আমাক কৈছে কিমান টাইমত ভৰ্তি হ'ব এতিয়া দুটা পাইপছ একেলগে খুলি দিলে কিমান টাইমত ভৰ্তি হ'ব এইটো উলিওৱাৰ কাৰণে আমি কি কৰিম ইহত দুটাৰ প্ৰথমতে এলচিএম ল'ম অৰ্থাৎ 20 আৰু 30ৰ এলচিএম ল'ম এলচিএম কিমান আহিব এলচিএম আহিব 60 আৰু এই এলচিএম যিটো আহিছে লসাগু এই যোনটো এলচিএম লৈছো লৈ পেলাই যিটো এনসাৰ আহিছে এইটোক আমি কি বুলি কয় একেলগে আমি এইটো টোটেল কেপাচিটি বুলিও কওঁ ঠিক আছে টোটেল কেপাচিটি মানে আমি কম যিটো সিনটেক্স ভৰ্তি কৰাই আছে সিনটেক্সটো টোটেল কেপাচিটি কিমান 60 যিটো সিনটেক্স ভৰ্তি কৰা বা যিটো ড্ৰাম ভৰ্তি কৰি আছে ড্ৰামটো টোটেল কেপাচিটি 60 হল ইয়াৰে যদি টাইম এণ্ড ৱৰ্কৰ নিচিনাকৈ আমি ফৰ্মুলা দিব লাগে ইয়াৰে মই অলৰেডি কৈছো ন টাইম এণ্ড ৱৰ্কত আমি যি শিকো অলমোষ্ট সিমিলাৰ ওকে আমি যদি ইয়াৰে ফৰ্মুলা চাব লাগে ফৰ্মুলাটো এনেকুৱা আহিব ইয়াৰে টোটেল কেপাচিটি ইকুৱেল আহিব টোটেল কেপাচিটি সমান আহিব আমাৰ এফিচিয়েন্সি ইনটু টাইম ঠিক আছে মানে কাম কৰাৰ ক্ষমতা কিমান স্পিডত পানী ভৰ্তি কৰাইছে কিমান স্পিডত খালী কৰাইছে আমি যদি এটা ডাঙৰ যদি টিউবৱেল এটাৰ কথা কওঁ বা ডাঙৰ মটৰ এটাৰ কথা কওঁ বহুত পাৱাৰফুল সেই মটৰটোৱে যিমান স্পিডত পানী ভৰ্তি কৰিব হয়তো এটা সৰু মটৰে নোৱাৰিব কাৰণ তাৰ আৰপিএম টো কম তাৰ পাৱাৰ কম হলে কমকৈ পানী আনিব তেনেকুৱা কথা ন ইয়াতেও তেনেকুৱা যে A নামৰ পাইপটোৱে 20 মিনিটত ভৰ্তি কৰিছে মানে A নামৰ পাইপটো হয়তো ডাঙৰ পাইপেৰে বেছি স্পিডত পানী আহিছে B নামৰ পাইপটো সৰু পাইপ তো সেইকাৰণে কম স্পিডত পানী আহিছে সেইকাৰণে কিমান টাইম লাগিছে 30 মিনিট লাগিছে আধা ঘন্টা লাগিছে হল এতিয়া ইয়াতে যদি আমি আকৌ নেক্সট ষ্টেপত যাওঁ যে আমি এফিচিয়েন্সি উলিয়াব লাগে এফিচিয়েন্সি মানে কি কিমান স্পিডত কাম কৰিছে ক্ষমতা কিমান তো 20ৰে কি কৰিম এবাৰ টোটেল কেপাচিটি হৰণ কৰিম 20ৰে এইটো হৰণ কৰিলে 3 আহিব 30ৰে হৰণ কৰিলে 2 আহিব যেনেকৈ ইয়াতে পজিটিভ আছিল ইয়াতেও আমি পজিটিভ দিম ঠিক আছে মানে আমি দেখিলো A পাইপটোৱে মিনিটত 3 লিটাৰ পানী ভৰাই পইণ্টটো বুজিলা এই যোনটো এফিচিয়েন্সি আছে এইটো মিনিং কি এইটো মিনিং হৈছে এক ইউনিট সময়ত এটা নিৰ্দিষ্ট সময়ত কিমান পানী ভৰাই অৰ্থাৎ A নামৰ পাইপটোৱে 1 মিনিটত 3 লিটাৰ পানী ভৰাই B নামৰ পাইপটোৱে 2 লিটাৰ পানী ভৰাই যদি দুটা পাইপ একেলগে খুলি দিয়া হয় তেতিয়া কথাটো এনেকুৱা নহব জানো যে A পাইপটোৱে 3 লিটাৰ ভৰাই আছে মই 2 লিটাৰ ভৰাই আছো তো টোটেল কিমান হল মিনিটত 5 লিটাৰ মানে দুটা পাইপ লগ হৈ কাম কৰিলে 1 মিনিটত 5 লিটাৰ কৈ পানী ভৰ্তি হ'ব 1 মিনিটতহে 5 লিটাৰ টোটেল কেপাচিটি কিমান 60 আমাক সুধিছে যে দুও লগ হৈ কাম কৰিলে কিমান টাইম লাগিব তো টাইম ইকুৱেল ফৰ্মুলা কি টাইম ইকুৱেল হৈছে টোটেল কেপাচিটি ডিভাইডেড বাই এফিচিয়েন্সি টোটেল কেপাচিটি আছে ইয়াতে 60 ডিভাইডেড বাই এফিচিয়েন্সি কিমান 5 এইটোৰে হৰণ কৰিলে কিমান আহিব 12 মিনিট মানে 12 মিনিটত দুটা পাইপে লগ হৈ পেলাই
টেংকটো ভৰ্তি কৰিব পাৰিব আশা কৰো ক্লিয়াৰ বুজি পালা সকলোৱে যে আমি কেনেকুৱা এপ্ৰোচ এটা লওঁ আমি টাইম এণ্ড ৱৰ্কতো এইটো মেথডে ফলো কৰো সেই একেটা মেথড আমি পাইপ এণ্ড চিষ্টেমতো ইউজ কৰো কেৱল ডিফাৰেন্সটো ক'ত ইয়াতে আমি পজিটিভ নিগেটিভ সাইন বিলাক ইউজ কৰো পজিটিভ নিগেটিভ যদি ভৰাই আছে পজিটিভ যদি খালি কৰি আছে নিগেটিভ যদি কাৰোবাৰ বেছি কনফিউজন হৈছে তোমালোকে এতিয়াই এটা কাম কৰা ভিডিওটো পজ কৰা কাটি দিয়া এইটো ভিডিও কাটি দি পেলাই নতুনকৈ সাৰ্চ কৰা টাইম এণ্ড ৱৰ্ক বাই নিৰ্মল স্যাৰ টাইম এণ্ড ৱৰ্কৰ প্ৰথম ক্লাছটো এবাৰ চাই লোৱা তাৰ প্ৰথম কোৱেশ্চন কেইটা চাই লোৱা তাৰ পিছত তোমালোকে বুজি পাবা এই মেথডটো কি হয় মানে গোটেইখিনি আন্ডাৰষ্টেণ্ডিং আহি যাব কাৰণ টাইম এণ্ড ৱৰ্ক যিসকল ষ্টুডেণ্টে জানে সিহঁতৰ কাৰণে এইখিনি ব্ৰাছ আপ কৰিবলৈ বেছি টাইম নালাগে জাস্ট এইখিনিয়ে আমি জাস্ট এই নতুনকৈ শিকিব লগা মই ক'লো ন যে ইনলেট হলে পজিটিভ আউটলেট হলে নিগেটিভ বেলেগ একো ডিফাৰেন্স নাই ওকে এতিয়া আহিছো আমাৰ নেক্সট কোৱেশ্চনৰ ফালে নেক্সট কোৱেশ্চনত কি আছে চোৱা এবাৰ তোমালোকেও নিজৰ ফালৰ পৰা চেষ্টা কৰিব লাগিব এইটো কোৱেশ্চনত কি কোৱা আছে ইয়াতে যদি ভালদৰে পঢ়ো ইয়াতে কৈছে এ টেপ ক্যান এম্পটি এ ট্যাঙ্ক আমাক কৈছে ইয়াতে ট্যাঙ্ক এটাই কি কৰিব এটা টেপ এটা আছে টেপটোৱে ট্যাঙ্ক এটা এম্পটি কৰিব ঠিক আছে 1 ঘন্টা এটা এম্পটি কৰা বুলি কৈছে মানে কি হ'ব আউটলেট হ'ব নে ইনলেট হ'ব তো এম্পটি কৰা বুলি কৈছে মানে আমি গম পাই গলো এইটো কি হ'ব এইটো অবভিয়াসলি আউটলেট হ'ব লগতে আমি যদি এটা এ বুলি কৈছিলো এটা টেপ এটা আছে এই টেপটোৱে কি কৰে খালি কৰে 1 ঘন্টা মানে 1 ঘন্টা লিখি থৈ দিলো 1 ঘন্টা খালি কৰে তাৰপিছত কি কৈছে a second tap can empty it in 30 minutes এটা সেকেন্ড ট্যাপটো মই নাম কৈ দিলো বি তো দ্বিতীয় ট্যাপটোৱে কি কৰে 30 মিনিটত খালি কৰে এটা ট্যাপে 1 ঘন্টাত খালি কৰে এটাই 30 মিনিটত খালি কৰে তাৰপিছত কি কৈছে এই both the taps operate simultaneously how much time is needed to empty the tank আমাক এইবাৰ ইয়াৰ আগৰ কোৱেশ্চন কি আছিল আগৰ কোৱেশ্চনটো কৈছিলে ভৰ্তি কৰা কথা এইবাৰ কৈছে খালি কৰা কথা যেনেকৈ খালি কৰা কথা চলি আছে মানে ইয়াতে এইটো কি আহিব নিগেটিভ সাইন আহিব আৰু ইয়াতে যেনেকৈ মই মিনিটত লিখিছো 30 মিনিট ওপৰৰটো যদিও 1 ঘন্টা বুলি কৈছে না সেইটো আমি মিনিটত লিখাটোহে ইম্পৰ্টেন্ট আমি দুইটাৰ মানে ইউনিট কেটা সেম ৰাখিব লাগিব 60 মিনিট 30 মিনিট বুজি পালা এটা ইয়াৰে আমি এলসিএম যদি লও লসাগু আহিব 60 মানে এইটোৱে হৈ গল ইয়াৰে টোটাল ক্যাপাসিটি আৰু লগতে যদি এফিচিয়েন্সিৰ কথা কও এফিচিয়েন্সি কিমান আহিব এফিচিয়েন্সি 60 ৰ লগত 60 ৰে যদি এইটো হৰণ কৰো একবাৰ যাব মানে কথাটো এনেকুৱা যদি 60 মিনিটত 60 লিটাৰ ভৰ্তি কৰিছে খালি কৰিছে মানে 1 মিনিটত 1 লিটাৰকৈ খালি কৰিছে 30 মিনিটত যদি 60 লিটাৰ খালি কৰিছে 1 মিনিটত 2 লিটাৰকৈ খালি কৰিছে মানে গম পাই গলো এ পাইপটোৱে 1 মিনিটত 1 লিটাৰ খালি কৰে বি পাইপটোৱে 1 মিনিটত 2 লিটাৰ খালি কৰে টোটেল যদি দুটা পাইপ একেলগে খুলি দিয়া হয় 1 মিনিটত 3 লিটাৰকৈ পানী খালি কৰিব বুজি পালা মানে কথাটো এনেকুৱা এডাল পাইপ আছে এ যি 1 মিনিটত 1 লিটাৰ পানী খালি কৰি দিয়ে এটা পাইপ আছে বি এ যি 1 মিনিটত 2 লিটাৰ পানী খালি কৰে টোটেলত কিমান হ'ল 3 লিটাৰ খালি কৰিছে 3 লিটাৰ 1 মিনিটতহে খালি কৰিছে টোটেল কিমান মিনিট লাগিব যদি 60 লিটাৰ খালি কৰিব লগা হয় অৰ্থাৎ 60 ডিভাইডেড বাই 3 কাৰেক্ট আনসাৰ আহি গল 20 মিনিটস মানে 20 মিনিটত টেপটো আমাৰ যেটো ট্যাঙ্ক আছে ট্যাঙ্কটো খালি হৈ পৰিব আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পালে ভালদৰে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন ইয়াৰে কি কৈছে a cistern can be filled with water by a pipe এটা সিস্টেম এটা ইয়াতে কি কৰা আছে ফিল কৰা বুলি কৈছে ফিল কৰিলে কি হ'ব a pipe in 5 hours 5 ঘন্টাত ভৰ্তি কৰে 5 ঘন্টাত কি কৰে 5 ঘন্টাত ভৰ্তি কৰে বুলি কৈছে নেক্সট আমাক কি কৈছে and it can be emptied by a second pipe মানে সেকেন্ড পাইপ এটা কি কৰিব 4 ঘন্টা খালি কৰিব মানে এটা পাইপ আছে এ যিয়ে ভৰ্তি কৰে 5 ঘন্টাত আৰু এটা পাইপ আছে বি এ যিয়ে খালি কৰিব 4 ঘন্টাত হল খালি কৰিব 4 ঘন্টা মানে বি টো হ'ব নিগেটিভ আৰু এ টো হ'ব পজিটিভ যোনে ভৰ্তি কৰে তাক আমি কি বুলি কও তাক ক পজিটিভ বা ইনলেট আৰু যোনে খালি কৰি আছে তাক আমি কি বুলি কও নিগেটিভ বা আউটলেট if both the pipes are opened when the cistern is full আমাক কৈছে যদি ট্যাঙ্কটো এই যেটো সিস্টেমৰ কথা কৈ আছে এই ট্যাঙ্কটো যদি একদম ফুল হৈ আছে আৰু দুটা পাইপ যদি একেলগে খুলি দিয়া হয় তাহলে কি হ'ব তো ইয়াতে আমি আগৰ নিচিনা হয় প্ৰথমতে এলসিএম লও কিমান আহিব 20 আহিব আৰু ইয়াৰে পৰা যদি এফিচিয়েন্সি উলিয়াবলৈ যাও এফিচিয়েন্সি কিমান আহিব ইয়াতে আহিব 4 আৰু ইয়াতে আহিব 5 এতিয়া তোমালোকে সকলোৱে গম পাইছা যে তলৰ এফিচিয়েন্সিটো নিগেটিভ ওপৰটো পজিটিভ কিয় কাৰণ তলৰ পাইপটোৱে খালি কৰি আছে অৰ্থাৎ আউটলেট আমাক কৈছে এই যে 20 আহিছে এটো কি হয় এইটো হৈছে টোটাল ক্যাপাসিটি বা আমি এনেকৈ ক'ব পাৰো যে যেটো সিনটেক্স আছে বা যেটো ট্যাঙ্ক আছে সেই ট্যাঙ্কটোৰ ক্যাপাসিটি কিমান এটো 20 লিটাৰৰ ক্যাপাসিটি 20 লিটাৰ ট্যাঙ্কটোৰ আছে তো ট্যাঙ্কটোৰ ক্যাপাসিটি 20 লিটাৰ আমাক কৈছে যদি ট্যাঙ্কটো ভৰ্তি হৈ আছে মানে ট্যাঙ্কটোত কিমান পানী থাকিব ভৰ্তি মানে কি ভৰ্তি মানে 20 লিটাৰ হতেই আছে পুৰা 20 লিটাৰ ভৰ্তি হৈ আছে তাৰে পাছত যদি দুটা পাইপ খুলি দিয়া হয় তাহলে কি হ'ব তো দুটা পাইপ খুলি দিলে এ নামৰ পাইপটোৱে 1 ঘন্টাত বা 1 ঘন্টাত এ নামৰ পাইপটোৱে 1 ঘন্টাত 4 লিটাৰ পানী ভৰাই এ নামৰ পাইপটোৱে 1 ঘন্টাত 4 লিটাৰ পানী ভৰাই কিন্তু বি নামৰ পাইপটোৱে কি কৰে 1 ঘন্টাত 5 লিটাৰ পানী বাহিৰত পেলাই দিয়ে হয়নে কথাটো
এ নম্বৰ পাইপটোৱে 4 লিটাৰ ভৰাই দিয়ে, বি নম্বৰ পাইপটোৱে কি কৰে তাৰ পৰা বাহিৰত পেলাই দিয়ে। আলটিমেটলি আমি যদি টোটেলত চাওঁ, টোটেলত কি হ'ব, ই 4 লিটাৰ ভৰাইছে 5 লিটাৰ ওলাই দিছে, মানে অভাৰঅল 1 লিটাৰ এটা বেছিকৈ ওলাই আহে, হয়নে? এতিয়া যোগ কৰিলে পালো। যদি দুয়োটা পাইপ খুলি দিয়া হয় মানে 1 লিটাৰ এটা কি হ'ব, খালী হ'ব, 1 লিটাৰ এটা কমি যাব। তো মানে প্ৰতি ঘন্টাত 1 লিটাৰকৈ কমিব। আমাক কৈছে যদি দুয়োটা পাইপ খুলি দিয়া হয় কিমান সময়ত খালী হ'ব, তো টোটেল কেপাচিটি আছে 20 আৰু সিহঁতৰ অভাৰঅল সিহঁতৰ এফিচিয়েঞ্চি কিমান, কাৰ্যক্ষমতা 1 আৰু এইটো -1। -1 মানে কি বুজাইছে, -1 মানে টেংকটো লাহে লাহে খালী হৈ আহিব। যদি পজিটিভ থাকিলেহেঁতেন আমি ক'লো হয় লাহে লাহে ভৰ্তি হৈ যাব। এফিচিয়েঞ্চি নিগেটিভ মানে সি খালী কৰি আছে, এফিচিয়েঞ্চি পজিটিভ মানে ভৰ্তি কৰি আছে। মানে আমি গম পাই গলো যে 20 ঘন্টা সময়ৰ প্ৰয়োজন হ'ব যদি গোটেই টেংকটো খালী হ'ব লগা হয়, কাৰণ 1 ঘন্টাত 1 লিটাৰ পানী ওলাই যাব, 2 ঘন্টাত আৰু 1 লিটাৰ ওলাব, কিন্তু 1 লিটাৰ কৈ ওলাই 20 ঘন্টা সময় লাগিব 20 লিটাৰ খালী হোৱালৈকে। বুজি পালা? নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন কি কৈছে, 12 pumps working 6 hours a day। আমাক কৈছে 12টা পাম্প আছে, 12টা পাম্প আছে বা 12টা তোমালোকে দমকল বুলি লৈ লোৱা, মটৰ বুলি লৈ লোৱা, 12টা পাম্পে 6 ঘন্টাকৈ কাম কৰে। can empty a completely filled reservoir। এটা ৰিজাৰ্ভাৰ এটা আছে, পুখুৰী বুলি ধৰিলা, এটা পুখুৰী এটা আছে, পুখুৰীটোত কি হয় 12টা পাম্পে 6 ঘন্টাকৈ ডেইলি কাম কৰি 15 দিনত খালী কৰে। আমাক এটা কৈছে how many such pumps working 9 hours a day can empty the same reservoir in 12 days। এনেকুৱা যেতিয়া কুৱেশ্যন আহিব কম্পেয়াৰ, আমাক যেতিয়া ক'ব যে এটা পুখুৰী এটা আছে তাত ইমানটা মেচিনে ইমান দিনত ইমান ঘন্টাকৈ কাম কৰি খতম কৰিছে, তেতিয়াহ'লে আমি সেই টাইম এণ্ড ৱৰ্কৰ যিটো MDH ফৰ্মুলা আছিলে সেই ফৰ্মুলাটো আমি ইয়াতে ব্যৱহাৰ কৰা, অৰ্থাৎ M1 D1 H1 is equal M2 D2 H2। এই যিটো ফৰ্মুলা আছিলে টাইম এণ্ড ৱৰ্কৰ সেই ফৰ্মুলাটো ইয়াতেও ব্যৱহাৰ হ'ব। এতিয়া M মানে কি, M মানে হৈছে কিমানটা মেচিন ব্যৱহাৰ কৰিছো, মেচিন ব্যৱহাৰ কৰিছে 12টা পাম্প, কিমান দিন লাগিছে 15 দিন লাগিছে, কিমান ঘন্টা হয় ডেইলি 6 ঘন্টা হয়। তো এইটো হৈ গ'ল আমাৰ আগতে। এতিয়া আমাক কৈছে কিমানটা পাম্পৰ প্ৰয়োজন হ'ব, মানে M2 আমি নাজানো, কিমান দিনত working 9 hours কৈ 12 দিনত খালী কৰিব, আমি 12 দিনত 9 ঘন্টাকৈ কাম কৰিলে কিমানটা লাগিব। তো এইখিনি হৈ গ'ল আমাৰ ফৰ্মুলা, এইখিনি লিখা হৈছে, বাকীখিনি আমাৰ কাৰণে খুব ইজি, কাট খাই গ'ল। এইটো 3ৰে কাটি দিয়া 3 বাৰ, 3ৰে 15ক কাটি দিয়া 3 5 গুণ 15, আকৌ 3ৰে তোমালোকে 6ক কাটি দিয়া 3 2 গুণ 6, মানে M2 ইকুৱেল আমাৰ কিমান আহি গ'ল 10। মানে 10টা পাম্পৰ প্ৰয়োজন হ'ব যদি 12 দিনত আমি 9 ঘন্টাকৈ কাম কৰি এই ৰিজাৰ্ভাৰটো খালী কৰিব বিচাৰো। আশা কৰো সকলোৰে ক্ৰিষ্টেল ক্লিয়াৰ হৈ গ'ল। আমি টাইম এণ্ড ৱৰ্কত যি শিকিছিলো একদম একেই হয় এইটো চেপ্টাৰ, এইটো চেপ্টাৰ বহুত বেছি ডিফাৰেন্স নাই। এই চেপ্টাৰটোত জাষ্ট অকণমানে ডিফাৰেন্স আছে, সেই আমাৰ যিটো ইনলেট আউটলেট সেইখিনিয়ে। ইনলেট আৰু আউটলেটৰ কনচেপ্টটো ভালকৈ থাকিলে আমাৰ ইয়াৰে কোনো এটা কুৱেশ্যনে আমাৰ এনেকুৱা নালাগে যে এইটো কুৱেশ্যন মই নোৱাৰিম বা এইটো কুৱেশ্যনত আমাৰ কিবা কনফিউজন আহিব পাৰে, তো তেনেকুৱা একোৱেই নহয়। গোটেইকেইটা কুৱেশ্যনে আমাৰ কাৰণে ফেমিলিয়াৰ হ'ব, গোটেইকেইটা কুৱেশ্যনে আমাৰ কাৰণে ইজিয়ে হ'ব। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কুৱেশ্যনত কি আছে চোৱা, এইটো কুৱেশ্যন। এতিয়া আমাক কি কৈছে, 3 pipes PQR can separately fill a system in 4 8 and 12 hours respectively। আমাক কৈছে another pipe S can empty the completely filled system in 10 hours। তো এটা S নামৰ পাইপ আছে যোনে 10 ঘন্টাত গোটেই ভৰ্তি টেংকটো খালী কৰিব পাৰে। which of the following arrangements will fill the empty system in less time than the others। okay, ইয়াৰ কাৰণে মই অপচন লাগিব, most probably এইটোৰ অপচন মই 1 মিনিট ৰবা দেই, মই চাই দিছো অপচন কেইটা, যদি মোৰ লগত আছে মই ইয়াতে অপচন কেইটা দিয়ে দিম তোমালোকক। PQRS ন, ওকে। তো আমাৰ অপচন কেইটা হৈছে, অপচন কেইটা মই ইয়াতে সাইডত লিখি দিছো। অপচন এ আছে আমাৰ ইয়াতে Q alone is open, Q alone is open। অপচন বি, অপচন বি আছে আমাৰ P and S are open। অপচন সি আমাৰ আছে PRS, P R and S are open। মই জাস্ট কমা দি লিখিম PRS open, তিনিওটা open মানে। ডি আমাৰ কি হ'ব, ডি হ'ব PQS open, PQS open। তো এইটো আমাক চিনাৰিও দিছে, Q alone, তাৰপিছত PS, ছেকেণ্ডটো, থাৰ্ডটো PRS, তাৰপিছত PQS। ঠিক আছে, এইটো এইকেইটা আমাৰ অপচন ইয়াতে কুৱেশ্যনত দি দিছে। তো এইখিনি জাষ্ট
এইটো যদি কুৱেশ্যনৰ ফালে চাওঁ এতিয়া ইয়াতে আমাক দিয়া আছে 3 pipes PQRS can separately fill a tank 8 4 8 12 hours respectively কৈছে another pipe S can empty the completely fill মই লিখি লৈছো গোটেইখিনি এবাৰ তো PQRS যদি ইহঁতৰ আমি এফিচিয়েন্সি কেইটা ওলাই লওঁ 4 8 এটাই 12 আৰু এটাই 10 ঘন্টাত খালী কৰিব এইটো লাষ্টৰ পাইপটো খালী কৰিব দেই ইহঁতৰ যদি মই LCM ৰ কথা কওঁ 60 আহিব most probably নে নাহে 12 6 গুণ 60 নহয় 120 আহিব 120 আহি গ'ল 120 আহিলে 4 ৰে কাটিলে 120 হ'বনে হ'বতো লাগে বাৰু চাই লোৱা 30 4 গুণ 20 আহিব নে সৰু কিবা অহাৰ চান্স আছে ইয়াতে 12 গুণ 24 24 টো আহি গ'ল 24 5 গুণ ঠিকেই আছে তো 30 আহি গ'ল ইয়াতে 8 ৰে কাটিলে 15 8 গুণ 120 12 10 গুণ 10 12 গুণ ওকে এইখিনি আমাৰ এফিচিয়েন্সি ইয়াতে যিখিনি লিখিলো এইখিনি এফিচিয়েন্সি ইয়াতে বাকি গোটেইকেইটা পজিটিভ কাৰণ এইকেইটা ফিল কৰে আৰু লাষ্টৰটো নিগেটিভ ওকে প্ৰথম কেইটা আমাক সেপাৰেটলি ফিল কৰা বুলি কৈছে ফিল এ সিস্টেম তো ফিল কৰি আছে মানে পজিটিভ লাষ্টৰটো কি কৰি আছে 10 hours খালি কৰি আছে এমটি দা কমপ্লিটলি ফিল সিস্টেম ইন 10 hours মানে 10 ঘন্টা খালি কৰি থকাটো নিগেটিভ এইটো আমাৰ আউটলেট এটা আমাক কৈছে এটা হল এফিচিয়েন্সি এটা আমাক কৈছে which of the following arrangement will fill the empty system in less time than others তো তলৰ কোনটো arrangement ইয়াৰে কোনটো arrangement এ tank টো সকলোতে কম সময় ভৰ্তি কৰিব তো আমি যদি চাও প্ৰথমে আমাক কৈছে Q alone is open যদি Q পাইপটো অকলে খুলি দিয়া হয় তেতিয়া হলে কিমান এফিচিয়েন্সিৰে কাম কৰিব যদি Q পাইপটো অকলে খুলি দিয়া হয় তাহলে 15 এফিচিয়েন্সিৰে কাম কৰিব মানে অপচন এ কাৰেক্ট এতিয়া হ'ব 15 এফিচিয়েন্সিৰে কাম কৰিব যদি Q টো অকল খুলি দিয়া হয় +15 ঠিক আছে যাৰ এফিচিয়েন্সি বেছি সিয়ে কম সময়ত ভৰ্তি কৰিব আমি সকলোৱে জানো যদি কোনোবা এজন মানুহে বেছি স্পীডত কাম কৰে মানে কামটো সোনকালে খতম হ'ব যদি কোনোবাই লাহে লাহে কাম কৰে কামটো দীঘলীয়া হ'ব ইয়াতে আমাক যদি কিউ ইয়াতে যোন কেইজন মানুহে লগ হৈ পেলাই সকলোতকৈ বেছি স্পীডত কাম কৰিব সেইটো ক্ষেত্ৰতে কম সময়তে টেংকটো ভৰ্তি হ'ব কিউ যদি অকলে খুলি দিয়া হয় তেতিয়াহ'লে 15 এফিচিয়েন্সিৰে কাম কৰিব +15 সেইকাৰণে মই কিউৰ এফিচিয়েন্সিটো লিখি দিছো নেক্সট হয় পি আৰু এছ যদি পি আৰু এছ লগ হৈ কাম কৰে তেতিয়া কি হ'ব পি আৰু এছ চোৱা পিৰ আছে 30 এছৰ আছে 12 -12 30ৰ পৰা 12 গলে কি থাকিব 30ৰ পৰা 12 গলে 18 থাকিব মানে পি আৰু এছ খুলি দিলে +18 এফিচিয়েন্সিৰে কাম কৰিব ঠিক আছে পি আৰু এছ যদি এই দুটা খুলি দিয়া হয় +18 হ'ব তাৰ পিছত কি কৈছে পি আৰু এছ পি আর আৰু এস এই তিনিটা খুলি দিলে কি হ'ব চোৱা 30 যোগ 10 বিয়োগ 12 30 যোগ 10 বিয়োগ 12 কৰিলে কিমান আহিব +18 আহিব 28 +28 আহিব ঠিক আছে অন ইয়াতে চোৱা এইটো +10 এইটো -12 10 10 কাট খাই গ'ল যে -2 আৰু এটা আছে -2 টো ইয়াৰে পৰা বিয়োগ কৰি দিয়া 30ৰ পৰা বিয়োগ 2 এটা বিয়োগ কৰিলে 28 যদি পি কিউ আৰু এস ওপেন কৰা হয় পি কিউ আৰু এস এইটো কৰিলে কি হ'ব চোৱা পিৰ আছে 30 কিউৰ আছে 15 এছৰ আছে -12 মানে 33 হ'ব মানে যদি পি কিউ আৰু এস কৰা হয় 33 এফিচিয়েন্সিৰে কাম কৰিব আমি কি কৰিছো আমাক অপচন 4টা দিছে আমি এই 4টা অপচনত আমি চাইছো যে কোনটো ক্ষেত্ৰত এফিচিয়েন্সি হাইয়েস্ট তো দেখিছো একদম ডি অপচনটোৰ ক্ষেত্ৰত ইহঁতে হাইয়েস্ট এফিচিয়েন্সিৰে কাম কৰিব ইহঁতে 1 ঘন্টাত 33 লিটাৰকৈ পানী ভৰ্তি কৰিব তো যদি 1 ঘন্টাত বেছি স্পীডত কাম কৰে মানে টেংকটো কি কম সময়ত ভৰ্তি হ'ব ন আমাক সেইটোৱে সুধিছে যে which of the following arrangement will fill the empty system in less time than others কম সময়ৰ ভিতৰত কোনে ভৰ্তি কৰিব যাৰ স্পীড বেছি সি কম সময়ৰ ভিতৰত ভৰ্তি কৰিব তো অপচন ডি আমাৰ ইয়াতে কাৰেক্ট হৈ যাব আশা কৰো ক্লিয়াৰ yes বুজি পালো সকলোৱে নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এটা কাম কৰো ইয়াৰে পাছত যিকেইটা কুৱেশ্যন আছে এজ ইউজুৱেল তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল সকলোৱে ট্ৰাই কৰা কুৱেশ্যন এইটো কুৱেশ্যন ট্ৰাই কৰা আৰু লগতে এইটো কুৱেশ্যন আছে দুটা কুৱেশ্যন আছে ট্ৰাই কৰা আৰু আছে তিনিটা আছে ঠিক আছে তিনিটা কুৱেশ্যন হোমৱৰ্ক থাকিল 4টা আৰু আছে নেকি নাই 4টা কুৱেশ্যন আছে মই এটা কৰি দিছো ঠিক আছে মই এইটোই কৰি দিছো ৰেন্ডমলি এটা কুৱেশ্যন কৰি দিছো এইটো কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক থাকিলে এইটো হোমৱৰ্ক থাকিলে ট্ৰাই কৰিবা নেক্সট এইটো কুৱেশ্যনত কি কৈছে 3 taps A, B, C can fill an overhead tank in 4, 6 and 12 hours respectively. তো A, B, C ইয়াৰে ভৰ্তি কৰে বুলি কৈছে মানে 4, 6 and 12 এইটো টাইমত ভৰ্তি কৰে আমাৰ এলচিএম আহিব 12 এফিচিয়েন্সি আহিব 3 2 1 আৰু যেটা গোটেইকেইটা ভৰ্তি কৰে বুলি কৈছে মানে সব পজিটিভ গোটেইকেইটা কি কৰে গোটেইকেইটা ভৰ্তি কৰে খালি কোনো কৰা নাই ফিল বুলি কৈছে ফিল এণ্ড অভাৰহেড টেংক ফিল কৰে তো সেইকাৰণে আমি কি কৰিছো পজিটিভত লিখিছো how long would the 3 taps
take to fill the tank if all them are open together যদি গোটেইকেইটা একেলগে খোলা মানে কি হ'ব যোগ কৰিব লাগিব গোটেইকেইটা একেলগে খুলিব মানে একেলগে কাম কৰিব 3 4 5 6 মানে 6 এফিচিয়েন্সিৰে কাম কৰিব 6 যদি কাৰ্যক্ষমতা হয় 12 হৈছে টোটাল ক্যাপাসিটি মানে 12 6 ৰে হৰণ কৰি দিয়া কিমান সময় লাগিব 2 ঘন্টা 2 ঘন্টাত ট্যাঙ্কটো ভৰ্তি হ'ব ক্লিয়াৰ ওকে তাৰ পাছত আমাৰ এইটো এটা হোমৱৰ্ক থাকিল এইটো এটা হোমৱৰ্ক থাকিল এই দুটা কোৱেশ্চন লগতে মই জনাই দিও যদি কোনোবাই জেডব্লিউ এৰ কাৰণে পঢ়ি আছে এতিয়াও যদি কনফিউজন আছে কি হৈ আছে মোৰ ষ্ট্ৰেটেজিটো সঠিক নে নাই গোটেইখিনিৰ গাইডেন্সৰ কাৰণে তোমালোকে এই বেটচটো জয়েন কৰিব পাৰা আমাৰ জেডব্লিউ এৰ কাৰণে লঞ্চ কৰা হৈছে য'ত আমাৰ গোটেইখিনি সাবজেক্টটো আছেই তাৰ লগতে খুব ভাল গাইডেন্স এটা পাবা গোটেইখিনি বস্তুৰ প্ৰতি যে কিবা এইখিনি পঢ়িব লাগিব নালাগিব গোটেইখিনি বস্তু কাৰণ এনেই যদি আমি চাব যাওঁ গোটেই সিলেবাসটো বহুত ডাঙৰ হয় আমি কিমান পঢ়িম শেষ হৈ নাহিব যদি আমি অকমান সিলেক্টিভ অৰ্ডাৰত পঢ়ো আমাৰ কাৰণে ইজি হয় এক্সামটো ক্লিয়াৰ কৰাত আমাৰ কাৰণে ইজি হয় সেই সাবজেক্টটো সোনকালে গোটেইখিনি নলেজ গেদাৰ কৰাত ওকে তো তোমালোকে যদি ইন্টারেস্টেড হয় জয়েন কৰিব পাৰিবা তোমালোকে ডেসক্ৰিপচনত লিংক পাই যাবা ডেসক্ৰিপচনত কন্টাক্ট নম্বৰ পাই যাবা তো গোটেইখিনি বস্তু ডেসক্ৰিপচনত আছে চাই পেলাই তোমালোকে কন্টাক্ট কৰিলে হ'ল বাকি লগ পাম সকলোকে এটি নতুন ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো আৰু সকলোকৈ ডাঙৰ কথাটো পাহৰিছিলো বৰ্তমান সময়ত আমাৰ দুৰ্গা পূজা উপলক্ষে এটা 20% অফ চলি আছে অলৰেডি তোমালোকে এটা প্ৰাইচটো দেখি পাই আছা খুব কম দামত দিয়া হৈছে 1500 টকা তাতকৈ আকৌ 20% অফ মানে তোমালোকে এজিউম কৰি লোৱা বহুত কম দামত দিয়া হৈছে মানে 1500 টকা প্ৰাইস হয় তাৰ পৰা 1500 to 1499 বাৰু বা 1500 ধৰিলো তাৰ পৰা আকৌ 20% আপ টু 20% তোমালোকে ডিসকাউন্টও পাবা তো ডিসকাউন্টটো লগাই দিলে এটি নেগলিজিবল প্ৰাইস হৈ যাব তো তোমালোকে সেই কাৰণে সোনকালে জয়েন কৰাটো মই ভাবো বেছি বেনিফিশিয়াল হ'ব লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে এৰিছো ইয়াতে থ্যাংক ইউ